প্ৰমোদ বড়োৱে বিজেপিৰ সৈতে মিত্ৰতা ছেদ কৰি চৰকাৰৰ পৰা ওলাই আহক, কেতিয়াহে হ'ব আলোচনা। এই মন্তব্য হাগ্ৰামা মহিলাৰে। BPFৰ কোকৰাঝাৰ জিলা সমিতিৰ আফলা গাঁৱত অনুষ্ঠিত সপ্তম তৃতীয় বাৰ্ষিক অধিৱেশনত উপস্থিত থাকি BPF প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ভাষণ প্ৰসংগত কয় যে UPPL দলে ব্লেকমেইলিং কৰি আছে। মই BTCৰ পৰা নাযাওঁ, যদি আলোচনা কৰে তেনেহ'লে UPPL দলে চৰকাৰ এৰি আহিব লাগিব। 2025 BTC পৰিষদীয় নিৰ্বাচনত BPF দলে BTC চৰকাৰ গঠন কৰিব। কোকৰাঝাৰ জিলাৰ 6খন আসনতে এইবাৰ BPF জিকিব বুলিও কয় মহিলাৰীয়ে। আজি আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট BPF দলৰ ফাইনেল কনফাৰেন্স ইয়াত বডি ফৰ্মেশ্যন কৰা হৈছে। পুৰাণা বডিটোৱে আকৌ আপগ্ৰেড কৰি লৈছে ইহঁতে। তেওঁলোক খুব ভাল লাগিল। 6টা ব্লক আছে কোকৰাঝাৰ জিলা হিচাপে। 6টা ব্লকৰ পৰা যিখিনি মই ফিডবেক পাই আছো কাম চাম কৰাৰ ক্ষেত্ৰত খুব ভাল, মুঠতে পজিটিভ। কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ আণ্ডাৰত 6টা সমষ্টি আছে, 6টা সমষ্টিও জিকাৰ সম্ভাৱনাটো বেছি, সেইটো মই দেখিবলৈ পাইছোঁ। আৰু মানুহসকলে যেনেকুৱা ইয়াত প্ৰেজেণ্ট হৈছে সেইটো চালে এনেই গম পায় যে কোকৰাঝাৰ জিলাত 6টা সমষ্টিটো 100% জিকিব, খুব ভাল। আৰু UPPLৰ মানুহবিলাকে যিটো প্ৰচাৰ কৰি আছে মোৰ বিষয় লৈ, সেইটোতো মই অপেনলি ক'লোঁ যে আমাৰ মাজত এনেকুৱা আলোচনা হোৱাই নাই। জাষ্ট আলোচনা হৈছে BTCৰ পৰা BPF আৰু UPPL লগ লাগি বিজেপিক কেনেকৈ আউট কৰিব পাৰে সেইটো বিষয় লৈহে আলোচনা কৰিছে। তাৰমানে BPF UPPL আগন্তুক BTC নিৰ্বাচনত একেলগে কেনেকৈ মিলি পেলাই খেলিলে বিজেপিক আউট কৰিব পাৰে সেই বিষয়ে আলোচনা হৈ আছে। কিন্তু কথা সেইটোৱে যে আলোচনা হৈছে, হৈ থাকক, আমাৰ ক'ব লগা একো নাই। কিন্তু মোক যে প্ৰচাৰ কৰিছে, অপপ্ৰচাৰ কৰিছে যে হাগ্ৰামা মহিলাৰীয়ে দিছপুৰতহে কেবিনেট মন্ত্ৰী হৈ পেলাই থাকিব, আকৌ প্ৰমোদ বড়োহে চিফ হ'ব। সেইকাৰণে আপোনালোকে BPF কৰি লাভ নাই, এইফালে আমাৰ দলত আহক, এইবিলাক কথা কিয় প্ৰচাৰ কৰিছে? এইটোতো ঠিক হোৱা নাই। চিটলিত বাই ইলেকশ্যন হ'বলৈ গৈ আছে, আমি জিকিম, খেলিম আমি মুঠতে। লাগে নালাগে এইবিলাক আলোচনা নাই। আমাৰ কথাটো হ'ল UPPL BPF কেনেকৈ মিলি পেলাই কাম কৰিব লাগে, ইয়াৰ বিষয় লৈ আলোচনা হৈছে। আৰু বিজেপিক ইয়াৰ পৰা আউট কৰিব লাগে। UPPLৰ এজেণ্ডাটো সেইটোকে এজেণ্ডা কৰি পেলাই আমাৰ লগত আলোচনা কৰিছে ইহঁতে। তো আমিও এগ্ৰি চল, যিহেতু ইহঁতে আলোচনা কৰিব বিচাৰিছে, ময়ো যাব দিছোঁ। মই যোৱা নাই, আমাৰ দলৰ নেতাসকলক মই পঠাই দিছোঁ, বাছ কথা সেইটো। 2025 আমি যিটো দেখিবলৈ পাইছোঁ BPF আৰামত চৰকাৰ বঢ়াব। BPFটো অকলে খেলিব, BPF অকলে খেলিব, কাৰো লগত এলায়েন্স নাই। আজি UPPLে আলোচনা কৰি আছে, এইফালে কিবা একটা আলোচনা কৰিছে, এইফালে কিবা একটা প্ৰচাৰ কৰি আছে। এইটো কেনেকৈ বিশ্বাস কৰিম আমি? মুঠতে BPFে ছিংগেলি খেলিব আৰু ছিংগেলি মেজৰিটি পাব। এইখন মানে আমি এবছলুট মেজৰিটি পামেই, মুঠতে এবছলুট মেজৰিটি পাম। আমি 25টা তলত BPF দলে নাপায়। আলোচনাটোতো হৈ আছে, আলোচনা ভালে চলি আছে, কিন্তু মাজত কিয় এইবিলাক প্ৰচাৰ কৰিছে সেইটোৱে আচৰিত কথা। সেইকাৰণে কৈছোঁ মই আজি অপেনলি কৈছোঁ মই যে UPPLে চৰকাৰ এৰি পেলাই আহক, তেতিয়াহে মই বিশ্বাস কৰিম, তেতিয়াহে আমাৰ আলোচনাবিলাক কণ্টিনিউ হ'ব। নাই সেইটো চৰকাৰৰ প্ৰক্ৰিয়া, সেইটো ভালে চলিব। মুঠতে সেইটো ডিপাৰ্টমেণ্টটো ট্ৰেন্সফাৰ BTC ডিপাৰ্টমেণ্ট, BTCয়ে বনাব, এইটো BTCয়ে বনাব লাগে মোৰ হিচাপত। নিউজ ডেস্ক ৰিপোৰ্ট, ৰিপাব্লিক এনি।